নমস্কাৰ হেল্ল' এভৰিৱান অসমীয়া বিজ্ঞাপন চেনেলটোলৈ আপোনালোকক আকৌ এবাৰ স্বাগতম জনাইছোঁ। আজি আপোনালোকৰ কাৰণে নতুন এটা জব ইনফৰ্মেটিভ ভিডিঅ' লৈ আহিছোঁ। NTPC ৰিকুৱাৰমেণ্ট 2026 ইয়াত আপোনালোকৰ 135টা পোষ্ট আছে। ডিপুটি মেনেজাৰ পোষ্ট অনলাইন এপ্লাই কৰিব লাগিব। অৰ্গেনাইজেশ্যনটো হৈছে NTPC লিমিটেড। নেম অফ দ্য পোষ্ট ডিপুটি মেনেজাৰ। নাম্বাৰ অফ পোষ্ট 135। কোৱালিফিকেশ্যন ইঞ্জিনিয়াৰিং গ্ৰেজুৱেশ্যন। এজ লিমিটটো হৈছে আপোনালোকৰ 40 বছৰ। এপ্লিকেশ্যন ফি 500 টকা লাগিব। ইয়াত আপোনালোকৰ ষ্টাৰ্ট ডেট হৈছে 12 আগষ্ট আৰু লাষ্ট ডেট হৈছে 26 আগষ্ট। ইয়াতে আপোনালোকৰ তাৰ ডিটেইলছত দিয়া আছে চাওক। ইয়াত ইলেক্ট্ৰিকেলত আছে 40টা, মেকানিকেলত আছে 55টা আৰু C&Iত আছে 40টা। পে স্কেল E4 গ্ৰেড IDA 70,000 পৰা 2 লাখলৈ হ'ব। ইলিজিবিলিটি ক্ৰাইটেৰিয়াটো আপোনালোকে চাওক। অনলি ইণ্ডিয়ান নেশ্যনেল আৰু ইলিজিবল টু এপ্লাই। আপাৰ এজ লিমিট কেণ্ডিডেটছ এজ মাষ্ট বি মেক্সিমাম 40 বছৰ হ'ব লাগিব, হ'ব পাৰিব, তাতকৈ বেছি হ'ব নোৱাৰে। এজ ৰিলেক্সেশ্যন আপাৰ এজ লিমিট ইজ ৰিলেক্সড বাই 5 years for SC/ST candidates, by 3 years for OBC candidates, by 10 years of PWD। PWDৰ কাৰণে 10 বছৰ ৰিলেক্সেশ্যন আছে। ST/SC কাৰণে 3 বছৰ। ঠিক আছে। এডুকেশ্যন কোৱালিফিকেশ্যন BE BTech ডিগ্ৰী আৰু 60% মাৰ্কছ লাগিব। এক্সপিৰিয়েঞ্চ 10 years, পোষ্ট গ্ৰেজুৱেট মিনিমাম। ইয়াত এপ্লিকেশ্যন ফিজ 500 টকা হ'ব। আৰু চাওক হাউ টু এপ্লাই, কেনেকৈ আপোনালোকে এপ্লাই কৰিব এই গোটেইখিনি দিয়া আছে। আপোনালোকৰ এপ্লাই লিংক আজিকালি ফোনতে এপ্লাই কৰিব পাৰি। ইম্পৰ্টেণ্ট কিছুমান ডেটছ দিয়া আছে। 12 আগষ্টৰ পৰা ষ্টাৰ্ট আৰু লাষ্ট ডেট হৈছে 26 আগষ্ট। গতিকে অতি সোনকালে আপোনালোকে এপ্লাই কৰি লওক। যদি কিবা অসুবিধা হয় মোক কমেণ্ট ছেকশ্যনত কমেণ্ট কৰিব। থেংক ইউ ফৰ ৱাচিং।